নমস্কাৰ বন্ধুসকল আজি আমি জানো আহকচোন মহাকাশত প্ৰতিটো সময়তে ঘূৰি থকা ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ সম্পৰ্কে 10টা আশ্চৰ্যজনক তথ্য। নম্বৰ 1 অন্তঃৰাষ্ট্ৰীয় মহাকাশ স্থান বা ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন চমুকৈ ISS। এই ISS 15খন দেশৰ সহযোগিতাৰে নিৰ্মাণ কৰা হৈছে, যেনে আমেৰিকা, ৰাছিয়া, কানাডা, জাপান, ইউৰোপকে ধৰি 15খন দেশ। নম্বৰ 2 এই ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন গতিবেগ যদি চোৱা যায় তেন্তে ঘণ্টাত 27 বা 28,000 কিলোমিটাৰ গতিবেগত পৃথিৱীৰ ওপৰেৰে ঘূৰি আছে, অৰ্থাৎ 90 মিনিটতে পৃথিৱীৰ এটা চক্ৰ সম্পূৰ্ণ কৰে বা এক পাক ঘূৰি সম্পূৰ্ণ কৰে। নম্বৰ 3 ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন পৃথিৱীৰ পৰা প্ৰায় 400 কিলোমিটাৰ ওপৰত থাকে। নম্বৰ 4 এই ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন 2000 চনৰ পৰা প্ৰতিদিনে এষ্ট্ৰনট বা মহাকাশচাৰী উপস্থিত থাকি গৱেষণা কৰি আহিছে। ই মানৱ জাতিৰ ইতিহাসত আটাইতকৈ দীঘলীয়া অবিৰত মহাকাশ বাসস্থান। নম্বৰ 5 এই ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত মহাকাশচাৰীসকল আৰু অন্যান্য বস্তুসমূহ শূন্য গ্ৰেভিটিৰ প্ৰভাৱত সকলোবোৰ ভাহি থাকে। গৱেষণাৰ বাবে ই এক অনুকূল পৰিৱেশ। বন্ধুসকল, পিছৰ আৰু 5টা তথ্য জনাৰ আগতে আপোনালোকে যদি মোৰ ফেচবুক পেজটো ফ'ল' কৰা নাই আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ফ'ল' আৰু ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া আমি জানো বাকী 5টা তথ্য। নম্বৰ 6 এই ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন প্ৰায় টকিঅ' অলিম্পিক ষ্টেডিয়ামতকৈও ডাঙৰ। এই ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত লাগি থকা ডাঙৰ ছ'লাৰ বা সৌৰ পেনেলবোৰ এখন ফুটবল খেলপথাৰৰ সমান ঠাই দখল কৰি আছে। নম্বৰ 7 ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত পানীৰ অতি মূল্যৱান। মহাকাশচাৰীসকলে নিজৰ প্ৰস্ৰাৱ আৰু ঘামকো প্ৰক্ৰিয়াকৰণ কৰি পানীলৈ ৰূপান্তৰ কৰি পুনৰ ব্যৱহাৰ উপযোগী কৰি লয়। নম্বৰ 8 এই ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত বিভিন্ন গৱেষণা আৰু পৰীক্ষা চলাই থকা হয়, যিবোৰ গৱেষণাৰে ভৱিষ্যতে চন্দ্ৰ আৰু মংগল গ্ৰহৰ অভিযানৰ ক্ষেত্ৰত সহায় হ'ব। নম্বৰ 9 ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত থকা মহাকাশচাৰীকেইজনে 24 ঘণ্টাত 16 বাৰকৈ সূৰ্য উদয় হোৱা আৰু সূৰ্য মাৰ যোৱা দৃশ্য দেখে। নম্বৰ 10 এই ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন হ'ল এক অনন্য বিজ্ঞান গৱেষণাগাৰ, য'ত ওজন শূন্যতাৰ প্ৰভাৱত জীৱবিজ্ঞান, চিকিৎসা বিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ আদিৰ গৱেষণা কৰা হয়। বন্ধুসকল, যদি আপোনালোকে এই ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ সম্পৰ্কে আৰু অধিক তথ্য জানিব বিচাৰে তেন্তে কমেণ্ট কৰি জনাব। মই আপোনালোকৰ বাবে এই ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনৰ সম্পৰ্কে আৰু অধিক তথ্যৰ ভিডিঅ' আগবঢ়াবলৈ প্ৰেৰণা পাম। বন্ধুসকল, আপোনালোকে যদি মোৰ ফেচবুক পেজটো ফ'ল' কৰা নাই আৰু ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ কৰি দিব। এই ফেচবুক পেজটো আৰু ইউটিউব চেনেলটোৰ দ্বাৰা আপুনি প্ৰতিদিনে নতুন বিভিন্ন তথ্য জানি যাব পাৰিব। ধন্যবাদ। পুনৰ লগ পাম অন্য এটা তথ্যৰ ভিডিঅ'ত।